মই নীলোৎপলৰ বন্ধু, অভিজিতৰ বন্ধু, আৰু সেইদিনাখন একচুৱেলি ময়ো তাহাঁতৰ লগত যোৱা কথা আছিলে, বাট মোৰ কিবা কামৰ কাৰণে মই সেইদিনাখন যাব নোৱাৰিলোঁ। মোৰ দেৰি হোৱাৰ কাৰণে সিহঁতে মোক এৰি থৈ অকলে গুচি আহিলে। আজি হয়তো মই চাগে সিহঁতৰ লগত আহিলে ময়ো আজি হয়তো জীয়াই নাথাকিলোঁ হয়, আৰু আজি মোৰ এই অৱস্থা হ'লহেঁতেন যে মোৰ পেৰেণ্টছে আহি পেলাই ইয়াতে ডেইলি আহি থাকিবলগীয়া হ'লহেঁতেন। চ' আজিৰ মূল বিষয়টো হ'ল যে আজি যোনটো 20টা শাস্তি দিছে লাইফ ইমপ্ৰিজনমেণ্ট, আমি ছেটিছফাইড হয়তো ডেথ পেনাল্টি দিলেও হয়তো আমি ছেটিছফাইড নহ'লোঁ হয়, কিয় যে নাথিং কেন বিট দ্য মানে যোনটো পেইন আৰু যোনটো দুখ পেৰেণ্টছে পাইছে, আৰু যোনটো যি ধৰণে নীলোৎপল আৰু অভিজিতক মাৰিছে, সেই ভিডিঅ'বোৰ আপোনালোকে চবেই দেখিছে। এনি কাইণ্ড অফ পানিছমেণ্ট উড হেভ নেভাৰ বিন ইনাফ ফৰ দেম। কিন্তু 20জনক লাইফ ইমপ্ৰিজনমেণ্ট দিয়া আৰু বাকী 25জনক এৰি দিয়াটো আই থিংক ইটছ নট এ গুড চাইন, আৰু এটা এক্সাম্পলাৰী পানিছমেণ্ট হ'ব লাগিছিলে। কমচে কম আলফা জজ টিমক যোনে এইটো গোটেই কনস্পিৰেচিটো ষ্টাৰ্ট কৰিছিলে, এণ্ড ৰূপ সিংক্ৰ যোনে বোল্ডাৰ উঠাই পেলাই অভিজিতৰ মূৰত মাৰি দিছিলে, আৰু এজন আছিলে যোনে বেঞ্চ উঠাই পেলাই অভিজিতৰ মূৰত মাৰিছিলে, নীলোৎপলৰ মূৰত মাৰিছিলে। এটলিষ্ট এক্সাম্পলাৰী পানিছমেণ্ট হ'ব লাগিছিলে, দুজনৰ হ'লেও হ'ব লাগিছিলে। হয়, মোৰ নাম অংকুৰ শইকীয়া, গুৱাহাটী। আমি সৰুৰ পৰা একেলগে পঢ়া, আমি ডাঙৰ হোৱা কলেজত আমি বেংগলোৰতো একেলগে থাকা। আমি ভাবোঁ যে আমি ন্যায় পোৱা নাই। আমাৰ এটা নতুন ফাইট আৰম্ভ হৈছে। 8 বছৰ ধৰি আমি এটা যুঁজ অলৰেডি যুঁজিলোঁ। এতিয়া আমাৰ নতুনকৈ আমি হাইকোৰ্টত হয়তো যুঁজ আৰম্ভ কৰিব লাগিব, আৰু এইটো এটা নতুন বিগিনিঙে হয়, ইটছ নট দ্য এণ্ড। পাইদান হ'ল মহামান্য আদালতে কি বিচাৰ কৰি সকলোকে একেধৰণৰ পানিছমেণ্ট দিলে সেইটো বুজি নাপালোঁ। কিন্তু আমাৰ কথা আছিলে, আমাৰ আশা আছিলে যে মহামান্য আদালতে অন্তত যিকেইজন ষড়যন্ত্ৰ কৰা ব্যক্তি আছিল, বা যিসকলে বাকীবিলাকক মটিভেট কৰাইছিল, সেইসকলৰ পানিছমেণ্ট, সেইসকলৰ শাস্তি অন্তত আৰু উচ্চ পৰ্যায়ত হ'ব লাগিছিল। আৰু সেই উচ্চ পৰ্যায়টো হৈছে ডেথ চেণ্টেঞ্চ। সেইকেইজনৰ অন্তত যদি ডেথ চেণ্টেঞ্চ হ'লহেঁতেন, আমি বাকীখিনিৰ কথা হয়তো ভাবিলোহেঁতেন যে তেওঁলোকে লাইফ ইমপ্ৰিজনমেণ্ট পাইছে, অৰ্থাৎ মানে গোটেই লাইফৰ কাৰণে, গোটেই জীৱনৰ কাৰণে তেওঁলোকৰ জেল হ'ব, এই কথাটো আমি জানিব পাৰিছোঁ। তেতিয়া আমাৰ ক'বলগীয়া নাছিল। কিন্তু এতিয়া যিকেইজন কনস্পাইৰেটৰ, যিকেইজন মটিভেটৰ, সেইকেইজনৰো একে পানিছমেণ্ট হোৱাটো আমি সুখী নহয়। যিটো আমাৰ আইনৰ ভিতৰত সেইটোৱে ব্যৱস্থা। এতিয়া বাকী যদি অন্য কিবা কৰিব লগা হয়, কি প্ৰকাৰে কৰিব সেইটো পিছৰ পৰ্যায়ৰ কথা। কিন্তু আইনমতে তেওঁলোকৰ আজীৱন কাৰাদণ্ডটো হ'ব লাগে। এই 20জন কনভিক্ট আদালতে এই 20জন কনভিক্টকে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। প্ৰধানতঃ 302 আণ্ডাৰ ছেকশ্যন 302 অফ দ্য ইণ্ডিয়ান পেনেল কোড। মৃত্যুদণ্ড নিদি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে তাত ফাইনৰ প্ৰভিজনো আছে, ইন এডিশ্যন টু লাইফ ইমপ্ৰিজনমেণ্ট। এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে, এই 20জন ব্যক্তিক পুনৰবাৰ দোহাৰিলোঁ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে, আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে 20,000 টকাকৈ। ইমানেই প্ৰধানতঃ। ধন্যবাদ। ইয়াতকৈ বেছি কোৱাৰ পৰা বিৰত থাকিল। পৰিয়ালে ন্যায় পালে বুলি ক'ব বিচাৰে নেকি? পৰিয়ালে ন্যায় পালেনে? ইয়াতকৈ বেছি কোৱাটো মই সমীচীন নহ'ব। এই বৰ্তমান সময়ত জাজমেণ্টটো চাই ল'ব দিয়ক, পৰিয়ালৰ লোকৰ লগত কথা পাতিব দিয়ক। তাৰ পিছত যদি কাৰোবাৰ কিবা আসোঁৱাহ থকা বুলি ইয়াত ভাবে, নিশ্চিতভাৱে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আইনগতভাৱে ভিক্টিমৰ পৰিয়াল আগবাঢ়িব পাৰিব। আৰু ইটো ফালে যিসকল কনভিক্ট, নিশ্চিতভাৱে এপিলেট প্ৰভিজন তেওঁলোকৰ ক্ষেত্ৰতো আণ্ডাৰ দ্য ইণ্ডিয়ান ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী ছিষ্টেম এভেইলেবল হৈ আছে। ইমানেই। ধন্যবাদ। মহামান্য আদালতে অন্তত যিকেইজন
যিকেইজন ষড়যন্ত্ৰ কৰা ব্যক্তি আছিল বা যিসকলে বাকীবিলাকক মটিভেট কৰাইছিল সেইসকলৰ পানিছমেণ্ট সেইসকলৰ শাস্তি অন্তত আৰু উচ্চ পৰ্যায়ত হ'ব লাগিছিল আৰু সেই উচ্চ পৰ্যায়টো হৈছে ডেথ চেণ্টেঞ্চ সেইকেইজনৰ অন্তত যদি ডেথ চেণ্টেঞ্চ হ'লহেঁতেন আমি বাকীখিনি কথা হয়তো ভাবিলোহেঁতেন যে তেওঁলোকে লাইফ ইমপ্ৰিজনমেণ্ট পাইছে অৰ্থাৎ মানে গোটেই লাইফৰ কাৰণে গোটেই জীৱনৰ কাৰণে তেওঁলোকৰ জেল হ'ব এই কথাটো আমি জানিব পাৰিছোঁ তেতিয়া আমাৰ ক'বলগীয়া নাছিল কিন্তু এতিয়া যিকেইজন কনস্পাইৰেটৰ যিকেইজন মটিভেটৰ সেইকেইজনৰো একে পানিছমেণ্ট হোৱাটো আমি সুখী আমাৰ আইনৰ ভিতৰত সেইটোৱে ব্যৱস্থা এতিয়া বাকী যদি অন্য কিবা কৰিব লগা হয় কি প্ৰকাৰে কৰিব সেইটো পিছৰ পৰ্যায়ৰ কথা কিন্তু আইনমতে তেওঁলোকৰ আজীৱন কাৰাদণ্ডটো হ'ব ৰেয়াৰ কেছ আছিল কিন্তু কোৰ্টে ক'লে যে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ নহয় সেই গতিকে আমি ফাঁচি দিব নোৱাৰোঁ কেৱল লাইফ ইমপ্ৰিজনমেণ্ট দিছোঁ আৰু কেইবাটাও ছেকশ্যনত পানিছমেণ্ট দিছে ভাগ কৰি দিছে সেইখন অৰ্ডাৰটো পালেহে বিতংগে ক'ব পাৰিম 20 জনকে যাৱজ্জীৱন কাৰাদণ্ড ফৰ লাইফ আৰু জৰিমনা জৰিমনাটো লিখিছে 20,000 ইচ কিন্তু আপোনালোক সন্তুষ্ট নে এই ৰায়ক লৈ পেলাই টু বি অনেষ্ট মই সন্তুষ্ট নহয় কাৰণ মোৰ মতে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ আছিল অনাৰেবল কোৰ্টে ক'লে যে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ নহয় ডেফিনেটলি তেওঁলোকে মাৰ্ডাৰ কৰিছে সেইকাৰণে তেওঁলোকক লাইফ ইমপ্ৰিজনমেণ্ট দিলোঁ পৰিয়ালে ন্যায় পালে বুলি ভাবেনে এই ৰায়ক সেইটো পৰিয়ালক সুধিলে ভাল হয় নেকি বেলেগৰ কথা কোৱাটো তাত কিন্তু মোৰ লগত কথা পাতোঁতে তেওঁলোক দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে উচ্চ ন্যায়ালয়ৰ প্ৰত্যাহ্বান কৰিব ত' লেটছ চি এণ্ড ৱেইট এতিয়া ময়ো সেই জাজমেণ্টৰ কপিটো আৰু আধা ঘণ্টা 1 ঘণ্টা পিছত দিব বুলি কৈছে সেইখিনি লৈ ময়ো চিঠিখন লিখিম ষ্টেট গভৰ্ণমেণ্ট লিগেল চেললৈ তাৰপিছত লিগেল চেলে চালি জাৰি চাই তেওঁলোকৰ পাব্লিক প্ৰচিকিউটৰক নিৰ্দেশনা দিব কাৰণ মোৰ এখতিয়াৰ এইখিনি লৈ আছিল মই আজিৰ পৰা আৰু এইটো কেছত মোৰ এপইণ্টমেণ্ট নাই চ' মাই থিং ইজ ৱাইপড আউট এতিয়া অনাৰেবল হাইকোৰ্টৰ পাব্লিক প্ৰচিকিউটৰ তেওঁলোকৰ টীমে গোটেইখিনি পৰীক্ষা নিৰীক্ষণ কৰি কেনে এপিলটো ফাইল কৰিব গতিকে তেওঁলোক আটাইকেইজনে যাৱজ্জীৱন কাৰাদণ্ড দিছে 20,000 টকা ফাইন দিছে আৰু ইন ডিফল্ট 6 মাহ সময় দিছে জেল থাকিব লাগিব আৰু ভিক্টিমক 357 কম্পেনচেশ্যন দিছে আৰু এই এগেইনষ্টে আমি হাইকোৰ্টত আপিল কৰিম উচ্চ ন্যায়ালয়ত আপোনালোক দ্বাৰস্থ হ'ব আমি উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ'ম এই অৰ্ডাৰটো চেলেঞ্জ কৰিম আৰু মই আগতেই কৈছোঁ যে এই অৰ্ডাৰটোত এই কেছটোত 302 কোনো ইনগ্ৰিডিয়েণ্ট নাই মই কৈছোঁ 304 পাৰ্ট 2হে দিব লাগিছিল পানিছমেণ্ট আৰু মেক্সিমাম পানিছমেণ্ট 10 year দিব তেওঁলোকৰ ইণ্টেনশ্যনটো কি নাছিল অৰ্থাৎ তেওঁলোকৰ এইটো মাৰাৰ অভিপ্ৰায়টো নাছিল গতিকে তেওঁলোকৰ ঢুকাইছে যিটো আমাৰ অভিজিত নীল তথাপিও এওঁলোকে মাৰিম বুলি মৰা নাই মাৰাৰ অভিপ্ৰায় নাছিল গতিকে সেইকাৰণে সেইটো বিচাৰিব মানুহৰ এটা আৱেগ থাকে দুটা ডেকা ল'ৰাক নিৰীহভাৱে মৃত্যু হৈছে কোনে মাৰিছে বেলেগ কথা সেইটো এডভকেট নহয় মই যদি সাধাৰণ ৰাইজে মই দাবী কৰিম কিন্তু আইনৰ গণ্ডিৰ ভিতৰত দাবী কৰা ইম'চনেলি দাবী কৰা এটা যুক্তি আছে মই কৈছোঁ দাবী কৰাৰ অধিকাৰ আছে তেওঁলোকৰ হয় দুজন ল'ৰা নিৰীহ ল'ৰা ঢুকাইছে মৃত্যু হৈছে কিন্তু কেনেকৈ মৃত্যু হৈছে তাৰ বাবে কোন দায়ী এইটো বিচাৰ কৰি বিচাৰ প্ৰক্ৰিয়াত পোৱা গ'ল যে 25জন মানুহ একেবাৰে নিৰ্দোষী 20জনক দোষী সাব্যস্ত কৰা হৈছে 302 মই কৈছোঁ যে 302 হ'ব নালাগিল 304 পাৰ্ট 2 হ'ব লাগিছিল গতিকে আমি উচ্চ ন্যায়ালয়ত জাজমেণ্টৰ বিষয়ে আমি আপিল আমি আপিলটো 3 মাহৰ ভিতৰত কৰিব লাগে আমি আজি কপি ল'ম কপিৰ কাৰণে ৰৈ আছোঁ কপি পালে আমি ধৰক উইদিন 10-12 দিনৰ ভিতৰত আমি আপিলটো কৰিম সম্পূৰ্ণ সুখী বুলি ক'ব নোৱাৰি কিন্তু এটা পৰ্যায়ত আমি যিহেতু দুটাই ৰাস্তা আছিলে এইটো ধাৰাত 302 ধাৰাত দুটাই মানে শাস্তি আছিলে এটা হ'ল যাজীৱন কাৰাদণ্ড এটা হ'ল মৃত্যুদণ্ড আমাৰ লোক অধিবক্তাই মানে দুজনৰ মৃত্যুদণ্ড বিচাৰিছিলে সেইটো কোৰ্টত তেখেতে ব্যক্তও কৰিছিলে কিন্তু ধৰক ন্যায়ালয়ে সেইটো বিচাৰ হেৰি নকৰিলে ৰাজ্য নকৰি এই গোটেই 20জনকে যাজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে কোন দুজনক মৃত্যুদণ্ড বিচাৰিছিলে এজন আলফাজজ টিমু আৰু এজন হ'ল
ৰূপসিং পুৰ তেওঁলোক দুজন মানে মূল অভিযুক্ত। মূল অভিযুক্ত তাৰমানে এজনে গোটেই ঘটনাটো সংঘটিত কৰাৰ কাৰণে সংঘবদ্ধভাৱে মানুহখিনিক গোট খুৱাই এই কামটো কৰিছে আলফাজজ টিমো আৰু এই যে ৰূপসিং পুৰ সেই তেওঁ মানে বাকীটো মাৰপিট কৰিছে শেষত নীলোৎপলৰ মূৰত এটা ডাঙৰ শিল মাৰি দিছে মাৰি তাক শেষ কৰি পেলাইছিলে সেই স্পটতে গতিকে এই দুজনৰ যিটো ব্ৰুটেলিটি মাৰ্ডাৰৰ যিটো নৃশংসতা তাৰ ওপৰত নিৰ্ধাৰণ কৰি তেওঁলোকৰ মৃত্যুদণ্ড বিচাৰিছিলে ন্যায়ালয়ে নিৰপেক্ষভাৱে এই বিচাৰ কৰিছে বুলি আপোনালোকে ভাবেনে? নিৰপেক্ষ বুলি বা নকৰা বুলি সেইখিনি কথা তেনেকৈ ক'ব নোৱাৰোঁ কিন্তু আমি যিমানখিনি সুখ পাব লাগিছিলে কৈছোঁ নহয় যে কেইজনমানে অন্ততঃ মৃত্যুদণ্ড পাব লাগিছিলে তথাপিতো এটা দুখৰ মাজতো অকণমান সুখৰ ৰেঙনি আহিছে কাৰণ কিয় আজি ইমান বছৰ হেৰিটো চলিলে এটা আজি অন্ত পৰিলে অন্ততঃ এটা 20 জনৰ অন্তৰত যাজীৱন কাৰাদণ্ড